বৰপেটা সত্ৰৰ দৌল উৎসৱৰ যাক ইয়াত দেউল বুলি কোৱা হয় আজি চতুৰ্থ তথা অন্তিম দিন আৰু ধন্যবাদ তোমালোক থাকিল এনেধৰণে সকলোৱে ফাকুৱা দিছে ইয়াত কলিয়া গোসাঁইৰ জয়ধ্বনি দিছে আৰু সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্ণনা কৰিবলৈ এই পৰিৱেশটো দেখিলে আপোনালোকে গম পাব কেনে এক পৰিৱেশৰ সূত্ৰপাত হৈছে ইয়াত ধন্যবাদ জনাইছো তোমালোক আন্তৰিক শুভকামনা জনালো ক'ৰ পৰা আহিছা কুমৰিকাটা ধন্যবাদ এয়া সৰু সৰু কণ শিশুৰ পৰা মহিলা জ্যেষ্ঠ সকলোৱে ইয়াত আহিছে আৰু ল'ৰা ছোৱালী সকলোৱে আহি হোলীৰ আনন্দত মস্কুল হোৱা দেখিবলৈ পোৱা গৈছে কলিয়া গোসাঁইৰ জয়ধ্বনি শুনিবলৈ পোৱা গৈছে আৰু আজি কিছু সময়ৰ পাছতেই ধন্যবাদ জনাইছো ধন্যবাদ সকলোলৈ আন্তৰিক শুভকামনা নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা ক'ৰ পৰা আহিছে আপোনালোক বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে ন বেছি ভাল লাগিছে আমাৰ প্ৰথমবাৰ হয় ন এনেকুৱা হলি চ' চাই লৈ ভাল লাগি খেলিলো যোৱাকালি ৰাতিও থাকিলো চ' বহুত ভাল লাগিলে আমাৰ থকা ব্যৱস্থা খোৱা ব্যৱস্থা সকলোখিনি বিনামূল্য তেওঁলোকে কৰি দিছে চ' ভাল লাগিল আৰু মানে বৰপেটা সত্ৰৰ পৰা কৰি দিছে হয় আমাৰ সত্ৰত থকা ব্যৱস্থা কৰি দিলে খোৱা ব্যৱস্থা কৰি দিছে সকলোখিনি বহুত ধুনীয়া কৰি দিছে ভবা নাছিলো ইমান ডাঙৰ হলি যে বৰপেটাত হয় প্ৰথমবাৰ আহিলে ইমান চালো ৰাতি থাকিলে আৰু বেছি ভাল লাগিলে অসমত থাকিয়ে দেখা নাছিলে কোনেও কিন্তু এবাৰ প্ৰথম দেখা হ'ল ন সঁচাকৈ ধন্যবাদ জনাইছো বিশ্বনাথ চাৰিআলিৰ পৰা এইসকল লোক আহিছে আৰু আমি আগলৈ যাম আগত চাওক ভিৰ চাওক গেটৰ পৰা এই মূল প্ৰৱেশ পথৰ পৰা একেবাৰে মানুহৰ সমাগম হৈ আছে মানুহ লাহে লাহে আহি আছে প্ৰৱেশ কৰি আছে মই ইতিমধ্যে কৈছো আজি কিছু সময়ৰ পাছতেই কলিয়া গোসাঁইক ইয়াৰ পৰা উলিয়াই কলবাৰী সত্ৰলৈ নিয়া হ'ব কলবাৰী সত্ৰৰ পৰা আনি আকৌ গোসাঁইক প্ৰদক্ষিণ কৰোৱা হ'ব 7 পাক প্ৰদক্ষিণ কৰাৰ পাছত ধন্যবাদ জনাইছো ধন্যবাদ আপোনালোকলৈ ধন্যবাদ ক'ৰ পৰা আহিছে আপোনালোক ইয়াৰে হয় এনেকুৱা পৰিৱেশটো আপোনালোকে প্ৰত্যেক বছৰে দেখা পায় এইবাৰ অলপ বেছি ভাল লাগিছে নেকি বেছি মানুহ হৈছে ইয়াতে আপোনাৰ প্ৰথম দিনটোত বেছি হৈছে আৰু ভাল লাগিছে ইয়াত আহিছে ধন্যবাদ আপোনালোকক এয়া দেখিলে আপোনালোকে বৰপেটাৰ হোলীৰ আনন্দ সৌৰভ বৰ্ণনা কৰিবলৈ আচলতে দৃশ্যবোৰ দেখি আপোনালোকে গম পাইছে যে কেনে এক পৰিৱেশ ইয়াত আৰু বৰ্ণনা কৰিবলৈ বেলেগকে একো কথা নাই কিন্তু ইয়াত আমি যদি চাওঁ চাৰিওফালে মানুহ ভক্তই ভক্ত আৰু ভক্তসকলে এনেধৰণে আহি উৎসাহত মতলীয়া হৈ পৰিছে আমি অলপ হোলী গীত শুনিম এইফালে যুৱক যুৱতীসকলে হোলী গীতৰ লহৰত উঠি বাঢ়ি গৈছে অলপ যদি আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ সৌৰভ কৈলা বাবা কি জয়ধ্বনি মানে যিফালে যায় সেইফালে মানুহৰ ভিৰ আৰু সকলোৱে হোলীৰ আনন্দত মছগুল হোৱা দেখিবলৈ পাইছো আমি এয়াই হৈছে বৰপেটা সত্ৰৰ হোলীৰ তাৎপৰ্য ইয়াত পৰম্পৰা অনুযায়ী বছৰ ধৰি এই হোলী উৎসৱ পালন কৰি অহা হৈছে মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল এই বৰপেটা সত্ৰ আৰু তাৰ পাছত ধাৰাবাহিকভাৱে বৰপেটা সত্ৰত হোলীৰ আনন্দ আমি দেখিবলৈ পাইছো বাইদেউ ক'ৰ পৰা আহিছে আপুনি বৰপেটাৰে লোকেল এতিয়া লোকেল যিহেতু আপোনালোকৰ উৎসাহ বেছি হৈছে অলপ নহয়নে আজি অন্তিম দিন কুৱেৰী আজি হয়তো এই উৎসাহ ব্যাপক ৰূপত আমি দেখিবলৈ পাম ভণ্টি ক'ৰ পৰা আহিছা বৰপেটাৰে কুৱেৰী আজি সামৰণি পৰিব আকৌ এবছৰৰ বাবে আমি দৌল উৎসৱৰ বাবে ৰ'ব লাগিব নহয়নে আজি ভৰপূৰ আনন্দ ল'ব লাগিব নহয় ভৰপূৰ আনন্দ ল'ব লাগিব কাৰণ এবছৰ আমি ৰখিব লাগিব সেইকাৰণে ভাল লাগিছে বহুত দূৰৰ পৰা মানুহ আহিছে ধন্যবাদ জনাইছো বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আৰু সকলোৱে আমাৰ কেমেৰা পাৰ্চন অঞ্জনকো হোলীৰ ৰঙেৰে ৰঙীন কৰি তুলিছে ধন্যবাদ হোলীৰ দিয়াৰ বাবে আপোনালোক হোলীৰ আন্তৰিক শুভকামনা কেনেকুৱা লাগিছে আপুনি বৰপেটাৰে গুৱাহাটীৰ পৰা আহিছে ধন্যবাদ আপনি ক'ৰ পৰা আহিছে মই বৰপেটাৰে লোকেল লোকেল
ধন্যবাদ জনাইছো হোলীৰ আন্তৰিক শুভকামনা আপোনাকো জনালো আপোনালোক ইয়াৰে নে স্থানীয় ধন্যবাদ ধন্যবাদ আপোনালোকলৈও থাকিল ধন্যবাদ জনাইছো এটা হোলী গীত হৈ যাওক আমাৰ নিউজ 18 দৰ্শকসকলৰ বাবে কোনে জানে হোলী গীত মিউজিক লাগিব নেকি হ'ব ঠিক আছে আমি মিউজিকৰ বাবে ইফালে যাব লাগিব তেওঁলোকক লগত বাদ্যযন্ত্ৰ লাগে তেতিয়া হোলী গীত গাব পাৰিম বুলি কৈছে দাদা ক'ৰ পৰা আহিছে গুৱাহাটী মালিগাঁৱৰ পৰা আহিছে এইবাৰ প্ৰথম আহিছে বৰপেটাত এইবাৰ প্ৰথম আহিছোঁ বৰ ভাল লাগিছে আমি গোটেইকেইটা আহিছোঁ পাঁচজন এটা টীম আহিছোঁ আমি মালিগাঁৱৰ পৰা চবেই আহিছোঁ আনন্দ বতৰ আৰু মানে ইমান ধুনীয়া অনুষ্ঠান মই মানে আচৰিত দিছোঁ বহুত মানে ইমান দিন মিছ কৰি আছিলোঁ আজি ফাৰ্ষ্ট টাইম চাই পেলাই বহুত মানে বিৰাট ভাল যোৱাকালি আহিছোঁ একচুৱেলি আমি ইয়াতে আজি দুদিন ইয়াতে আছোঁ ইয়াতে যোৱাকালি ৰাতিও চালে আজিও চালোঁ ধন্যবাদ জনাইছো সৌৰভ ক'বলৈ গ'লে ইয়াত মুঠতে আপুনি অলপ পাছত আৰু ভিৰ দেখা পাব এয়া মাত্ৰ আৰম্ভণিহে এতিয়া 12 বজাই নাই 12 বজাৰ পাছত ভিৰ আৰু বাঢ়িব চাওক আপোনালোকে তালৈ সেই স্থানত একেলগে সমবেত হৈছে আন এটা প্ৰান্তত আন একাংশ লোক সমবেত হৈছে মুঠতে ঠায়ে ঠায়ে একগোট হৈ সকলোৱে হোলীৰ আনন্দত মজগুল হৈ পৰিছে এয়া হৈছে ধৰ্মীয় আমাৰ আৱেগ অনুভূতি আৰু ধৰ্মীয় আধ্যাত্মিকতাক একেলগে লৈ তেওঁলোকে হোলী গীত গাই থকা আমি শুনিবলৈ পাইছোঁ আৰু এই হোলী গীতবোৰ যে আপোনালোকে শুনি আছে এই হোলী গীতবোৰ মহাপুৰুষ মাধৱদেৱৰ ৰচিত কিন্তু পাছত পৰৱৰ্তী সময়ত সেই গীতবোৰকেই হোলী গীতৰ ৰূপত তুলি ধৰা হয় এয়া চাওক ক'ৰ পৰা আহিছে আপোনালোক ইয়াৰে হয় যিহেতু আপোনালোকে খুব সুন্দৰভাৱে হোলী উদযাপন কৰি আহে বছৰ বছৰ ধৰি এইবাৰ হোলীৰ এই অন্তিম দিনা সুৱেৰীৰ দিনা কি ক'ব বিচাৰিব জনগণক আমি এইটো ক'ব বিচাৰোঁ যে প্ৰত্যেক বছৰে আৰু মানুহ আহক ইয়াতে আমাৰ এক্সপিৰিয়েঞ্চটো লওক গোটেইটো কাৰণ এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ হয় সকলোৱে এক্সপিৰিয়েঞ্চটো লওক আৰু আমাৰ বৰপেটালৈ আহক সেইখিনিয়ে ক'ব বিচাৰোঁ ধন্যবাদ এই অভিজ্ঞতাটো এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাটো সকলোকে ল'বলৈ আহ্বান জনাইছে ইয়াত উপস্থিত থকা লোকসকলে বৰপেটাৰ স্থানীয় লোকসকলে সেই কথা উল্লেখ কৰিছে এইফালে সৌৰভ পৰিৱেশ ইয়াত অনন্য পৰিৱেশে বিৰাজ কৰি আছে আমি এইফালে দেখুৱাম এইফালে সকলোৱে সেৱা লৈ আছে বাহিৰৰ পৰাই সেৱা লৈ আছে নমস্কাৰ কি ক'ব আমাৰ দৰ্শকসকলৰ বাবে আজি সুৱেৰী অন্তিম দিনাৰ কাৰ্যসূচী কি আছে আজিতো সুৱেৰী নহয় কালি হয় দাদা কি ক'ব বিচাৰিব আৰু আমি এইফালে যাব বিচাৰিম ইয়াত হোলী গীতৰ লহৰ আৰু লগতে মানুহৰ ভিৰ লাহে লাহে বাঢ়িব ধৰিছে দাদা ক'ৰ পৰা আহিছে বৰপেটা ৰোডৰ পৰা কেনেকুৱা লাগিছে মোৰ ঘৰ অৰিজিন বৰপেটা টাউনত হয় আপোনালোকে দেখিছো অথনিৰ পৰা ইয়াত বহি আছে মানে মানুহ চাই আছে আৰু হোলী গীত শুনি আছে ভাল লাগিছে হোলী গীত গায় নাই আপুনি হোলী গীত নাগাওঁ কিন্তু শুনো আমি কোনে হোলী গীত কোনে গায় আপোনালোকৰ হোলী গীত কোনে গায় হোলী গীত দিয়ক গাওক প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা বান্ধৱ হে সমস্তৰে আত্মা গুৰু বান্ধৱ হে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ হে কৃষ্ণ তজু পাৱে পখিলো হৰণ হে কৃষ্ণ তজু পাৱে পখিলো হৰণ মই অনাথ নাথ তুমি নাৰায়ণ হে মই অনাথ নাথ তুমি নাৰায়ণ ধন্যবাদ বৰ সুন্দৰ আৰু ইয়াত বিশেষকৈ বৰপেটাৰ হোলী বুলি ক'লে বৰপেটা সত্ৰৰ হোলী বুলি ক'লে ৰঙা ডিমা আৰু আলু ভাজাৰ কথা আমি সকলোৱে জানো বাহিৰত দোকানবোৰ আছে য'ত ৰঙা ডিমা আৰু আলু ভাজা বিক্ৰী হৈ আছে আৰু বৰপেটা সত্ৰত এই হোলীৰ সময়ত আহিলে সকলোৱে সেই ৰঙা ডিমাৰ সোৱাদ লয় ৰঙা ডিম অৰ্থাৎ ডিম ভাজে তেলত ভাজে আৰু আলু তেলত ভাজে আৰু সেই ৰঙা ৰংটো যে উঠি যায়
সেইটোকে সকলোৱে কয় হালধি দি বাজে। এয়া চাওক এফালৰ পৰা আহি আছে মানুহ আহি আছে আৰু যিসকল বেপাৰী বা দোকানীয়ে ইয়াত ব্যৱসায় পাতিছে তেওঁলোকৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম। বাইদেউ ৰঙা ডিমা খালেন নাই? ৰঙা ডিমা খালেন নাই? ৰঙা ডিমা খোৱা নাই, এতিয়াহে খাম। এতিয়াহে খাব? ক'ৰ পৰা আহিছে? আমি হাজোৰ পৰা আহিছো। হাজোৰ পৰা আহিছে। ৰঙা ডিমা যদি নাখায় বা আলু ভাজা যদি নাখায় বৰপেটাৰ হোলীৰ মজাটো নালাগে ন? নালাগে মজা নালাগে। ৰঙা ডিমা আৰু আলু ভাজি খাবই লাগিব। এতিয়া আলু ভাজা আৰু ৰঙা ডিমা খাব আপোনালোকে? খাম। ইয়াত ক'ত পাই পিছে ৰঙা ডিমা আলু ভাজা? আছে ওচৰে পাজৰে, ক'ৰবাত বিচাৰিব লাগিব। আমি দূৰৰ পৰা আহিছো। আমিও বিচাৰো, আমি নিউজ 18ৰ দৰ্শকসকলৰ বাবেও বিচাৰিম ক'ত পাই ৰঙা ডিমা আৰু আলু ভাজা চাবলৈ আমি চেষ্টা কৰিম। ৰঙা ডিমা আলু ভাজা ক'ত পায়? তাত পাম নেকি? তাত পাম বোলে ৰঙা ডিমা আৰু আলু ভাজা সৌৰভ। আৰু এই ৰঙা ডিমা আলু ভাজা বুলি ক'লেই বৰপেটা সত্ৰৰ এই হোলীৰ সেই মজাটো পোৱা যায়। যিসকলে জানে তেওঁলোকে ভালদৰে বুজি পাব ৰঙা ডিমা আৰু আলু ভাজাৰ কথা। এয়া দাদা ৰঙা ডিমা আলু ভাজা আছে নাই? এয়া ৰঙা ডিমা আলু ভাজা আছে, ৰঙা ডিমা পাব, আলু ভাজা পাব আপোনাৰ। একদম ৰঙা ৰঙা হৈ আছে। কেনেকে বনায় এইটো ৰঙা? চূণৰ পানী দিয়ে আপোনাৰ। চূণৰ পানী দিয়ে। বিক্ৰী কেনেকুৱা হৈ আছে? বিক্ৰী বহুত ভাল, আগতকৈ বহুত ভাল। এটা ৰঙা ডিমাত কিমানকে? মাত্ৰ 10 টকা। মাত্ৰ 10 টকা। আৰু আলু ভাজাত? আলু ভাজা 20 টকা। মানে 1 প্লেট আলু ভাজাত 20 টকা। 1 প্লেট আলু আৰু কণী আপোনাৰ 30 টকা। এয়া চাওক আলু ভাজা আৰু ৰঙা ডিমা পলিথিন দি তেওঁলোকে মেৰিয়াই দিছে যাতে ফাকুৱা নপৰে। ভাল কৰিছে, কাৰণ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰিব যিহেতু। দোকানখন কাৰ পিছে? 3জনৰ বন্ধু, 3জন বন্ধু মিলিছে। আৰু পুৰিও আছে? পুৰিও আছে। আমি কেৱল ব্যৱসায়ৰ কাৰণে নহয় দেই, ফূৰ্তিতে দিছো দোকানখন, ব্যৱসায়ৰ কাৰণে নহয়। ভাল কথা। আপোনাৰ নামটো? লিণ্টু দাস। ধন্যবাদ জনাইছো দাস ডাঙৰীয়া। ব্যৱসায়ৰ বাবে নহয়, ফূৰ্তিত তেওঁলোকে দোকানখন দিয়া বুলি সদৰি কৰিছে। মানে আধ্যাত্মিকতাৰ ভাৱত বিভোৰ এওঁলোক, আৰু এওঁলোকে বৰপেটা সত্ৰৰ এই দেউলত যাতে সকলো ভক্তক আনন্দ দিব পাৰে, আপ্যায়ন কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ভিৰ লাহে লাহে বাঢ়িছে। চাওক চাৰিওফালৰ পৰা মানুহ আহি আছে আৰু মানুহৰ ভিৰ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম ধাৰাবাহিকভাৱে। আৰু হোলীগীতটো শুনামেই। হোলীগীত আমি শুনাম, অঞ্জন আৰু মই হোলীগীতো শুনাম, লগতে দৃশ্যও দেখুৱাম, পৰিৱেশ দেখুৱাম। ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? মই ইয়াৰে হয়। ইয়াৰে হয়। ৰঙা ডিমা আলু ভাজা আমি চালোগৈ। লোকেল মানুহে ৰঙা ডিমা আলু ভাজা খাই নে বৰপেটাৰে? সকলোৱে খায়, আমাৰতো সকলোৰে ফেভাৰিটে হয় লোকেল। আৰু কি কৰে বৰপেটাৰ এই দেউলত? আৰু কি কাম কৰে? কি কাম কৰে আমাৰতো এইবাৰতো 4দিনীয়া কাৰ্যসূচী হৈছে। এতিয়া নতুনকে এইবাৰ মেলা পতা হৈছে, মীনা বজাৰখন কৰা হৈছে। এতিয়া নতুন হিচাপত আমি কৰিছো। আৰু এইবাৰ মানুহৰ সমাগমটোও বেছি হৈছে অনবাৰতকে, আৰু মানুহৰ সমাগম বাঢ়িছে। ধন্যবাদ জনাইছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।